ডিগবৈ টিংৰাই ৰাজহুৱা প্ৰেক্ষাগৃহত ৰেচন কাৰ্ড বিতৰণৰ বৃহৎ কাৰ্যসূচী। ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্য চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ, ৰাজহুৱা প্ৰতিষ্ঠান আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাসহ বিধায়ক সুৰেন ফুকন, তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নিল পাল, মাৰ্ঘেৰিটা মহকুমাধিপতি প্ৰীতি কুমাৰ। অনুষ্ঠানত ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত নতুনকৈ ৰেচন কাৰ্ড প্ৰাপ্ত 4080 গৰাকী হিতাধিকাৰীক ৰেচন কাৰ্ড প্ৰদান কৰা হয়। মন্ত্ৰী বিমল বৰাই কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে কৰা ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সন্দৰ্ভত কেতবোৰ মন্তব্য আগবঢ়ায়। ভাৰত জোড়ো ন্যায় যাত্ৰাক অন্যায় যাত্ৰা বুলি মন্তব্য কৰে মন্ত্ৰী বিমল বৰাই। বিগত দিনত চাহ শ্ৰমিকক শোষণ কৰি 70 বছৰ শাসন চলোৱা কংগ্ৰেছে সমগ্ৰ ৰাজ্যখনৰ পৰা 2000 মানুহ গোট খোৱা ডাঙৰ কথা নহয় বুলি মন্তব্য আগবঢ়ায়। 70 বছৰ কেনেকৈ জুৰিলে, কেনেকৈ অন্যায় কৰিলে চাহ জনজাতি ৰাইজক আপোনালোকে খবৰ কৰক। আপোনালোকে 14 চনৰ আগৰ এজন ৰিটায়াৰমেণ্ট আপোনাৰ চাহ শ্ৰমিকক মাতক আৰু আফটাৰ 14 এজন চাহ শ্ৰমিকক মাতক। তেখেতৰ অনুভৱ লওক আৰু এখেতৰ অনুভৱ লওক। 14 চনত আগত কোন আছিলে ইয়াতে বিধায়ক, 14 চনৰ 16 চনৰ পিছত ইয়াত কোন বিধায়ক আছিলে, সুৰেন ফুকনে তেখেতলোকক কেনেকৈ সন্মান দিলে, আগৰ কোনোবা 7 বছৰ 8 থকা MLA মন্ত্ৰী বিধায়কে কেনেধৰণে সন্মান দিলে, তাৰ তুলনা অলপ বিচাৰ মই ভাবোঁ আপোনালোকে বেলেগ যাবই নালাগে। গতিকে ভাৰত ইয়াতে পাব, বিকশিত ভাৰত, বিকশিত অসম, সৰু সৰু ৰূপৰেখা আপোনালোকে ইয়াতে অলপ বিচাৰিলে পাই যাব। ডিগবৈৰ পৰা ৰাজু হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।